সম্মানিত সাংবাদিক বন্ধুসকল, অতিকে হতভম্ব হৈছো, হতাশো হৈছো। মানে মই কালি সন্ধিয়া ইমান সময়তে ক্লাছত আছিলোঁ, টেকনিক ক্লাছত পঢ়িব গৈ পেলাই মাতি দিলে ক্লাছৰ পৰা। তাৰপৰা মোক হঠাৎ এটা ভিডিঅ' দেখালে, অশ্লীল ভিডিঅ'। মই চালোঁ, তাৰপিছত মই তুমি কেলে দেখাইছা? তাৰপিছত ক'লে যে এই ভিডিঅ'টো তনয়া কোঁৱৰি মানে হোৱাটছআপে শ্বেয়াৰ কৰিছে। এনেকুৱা এটা ভিডিঅ' পাছত মই ক্লাছ শেষ কৰি মই চাইছোঁ, আৰু তাতে কিবা গুগলৰ হেৰিয়াত চাৰ্চ কৰিব পাৰি। এইটো 2022 চনৰ ইণ্ডোনেছিয়া মানে পঞ্চায়তৰ ভিডিঅ'। সেইটো কোনোবাই পঞ্চায়তৰ পৰা ডাউনলোড কৰিছে, ডাউনলোড কৰি পেলাই লিংকটো শ্বেয়াৰ কৰা নাই, ডাউনলোড কৰি পেলাই হোৱাটছআপে শ্বেয়াৰ কৰিছে যে তনয়া কোঁৱৰৰ ভিডিঅ'। কথাটো হ'ল কি যে এনেকুৱা যে মানে সমাজত, বিশেষকৈ আমাৰ আঙুলিখন বহুত মানে উচ্চ খাপৰ সমাজ, ইয়াতো যে এনেকুৱা মানে দুষ্কৃতিকাৰী নৰাধম পিশাচৰ বাবে যে এনেকুৱা মেণ্টেলিটিৰ মানুহ থাকে, মই সেইটো লৈহে মানে বহুত হতভম্ব হৈছো। মানে যিটো ভিডিঅ' ছোৱালীজনী মানে তনয়াটো নহয়, ছোৱালীজনী আচলতে আমাৰ কি আছে, মংগোলিয়ান যোনবিলাক আমি মানে ফাঁচৰ মানুহ, সাধাৰণতে মানে কোৰিয়ান, জাপানিজ মানে আহোম বিলাক অকণমান কিবা এটা মানে হেৰিয়াতে মানে এংগুল পৰা মিলে তাৰমানে তেনেকুৱা হেৰি বুলি মানে তেনেকুৱা হেৰি এটা দি দিলে। নাই তাই মানে হাইটটো মিলিব না, এইটো দুশ ডাঙৰ তেনেকুৱা এটা ভিডিঅ' মানে কি আক্ৰোশমূলকভাৱে ছোৱালীজনী মানে কিবা আখেজ আগতে মানে এইটো মানে পুৰাবলৈ প্ৰচাৰ কৰা যেন অনুভৱ হৈছে। উঠি অহা ছোৱালীজনী ভৱিষ্যতটো অন্ধকাৰ হ'লে খেলি নিয়াগতে হৈছে। আৰু মানে তাই যি গৌৰৱ, তাই যি মানে অগ্ৰগতি, সেই অগ্ৰগতিত বাধা দিয়াৰ উদ্দেশ্যে এই মানে দুষ্কৃতিকাৰী হৈ মানে হিংস্ৰক মানে প্ৰাণীবিলাকে এইবোৰ মানে কৰা বুলি মানে এইটো এটা আমাৰ বিশ্বাস হৈছে। আৰু সেইকাৰণে আমি মানে কি তাইক মানে জন্মৰ পৰা পোৱা আমাৰ ঘৰৰ মানে সন্মুখত মানে ওচৰে তাইক জন্মৰ পৰা পাইছে, জন্মৰ পৰা পাই বৰ্তমানলৈকে ওচৰ আমাৰ সেই মানুহবোৰৰ মানে ফোন কৰি কৈছে যে তাই হয় আমুক হয় তামুক হয়। সেই মানুহবিলাক মানে আচৰিত মানে পাইছো, কাৰণ যিজনী ছোৱালীজনী নহয় এটা এনেকুৱাকে মানে এইটো এটা মানে প্ৰচাৰ কৰিবলৈ চাইছে। আমি সেইকাৰণে আজি আৰু যোৱাকালি আমাৰ স্থানীয় আৰক্ষী থানা আৰু আজি আমি আমাৰ সন্মানীয় আৰক্ষী অধীক্ষক মহোদয়ক সাক্ষাৎ কৰিছো, আমি এজাহাৰ দিছো আৰু আমি অতি মানে বিশ্বাসী, আমি আন্তৰিকতাৰে বিশ্বাস কৰিছো যে আমাৰ শিৱসাগৰ জিলাৰ প্ৰশাসনে এইটো এটা উচিত তদন্ত কৰি আমাক উচিত ন্যায় দি মানে দুষ্কৃতিকাৰী কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব। প্ৰথমতে আমি নমস্কাৰ জনাইছো আৰু মোৰ লগত বৰ্তমান আছে মোৰ গুৰু তথা মোৰ দাদা, আমাৰ সকলোৰে পৰিচয় আমাৰ মাষ্টাৰ আজিৰ পৰা ছাৰ এনেকৈ চিনি পায়। আৰু এইফালে আছে মোৰ ভণ্টি তনয়া কোঁৱৰ। আৰু গতিকে আমি এটা আজি ডাঙৰ ইছ্যু লৈ আপোনালোকক আজি আমন্ত্ৰণ জনাই আপোনালোকক অৱগত কৰিবলৈ আমি আগবাঢ়িছোঁ। যিহেতু আমি আপোনালোকক জনাব বিচাৰিছোঁ, প্ৰায় আজি 3-4 দিন ধৰি 3-4 দিনৰ পৰা এটা অশ্লীল ভিডিঅ', এটা বেয়া ভিডিঅ' খুব মাত্ৰাত প্ৰচাৰিত কৰি আছে আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি। গতিকে তাৰপিছত আমি গম পালোঁ যে সেই ভিডিঅ'টো আমাৰ ভণ্টিক লৈ কিছুমানে কুচক্ৰান্ত কৰিছে, কুচক্ৰান্ত কৰি মানসিকভাৱে নিক্ষেপ কৰিবলৈ এই সৰু ছোৱালীজনীক
মানে উঠি পৰি এটা চাম এটা ধুৰন্ধৰ পৰিকল্পিত এটা চামে মানে এই পিছত লাগি গৈছে যেন আমি অনুভৱ কৰিছোঁ। কাৰণ যিটো ভিডিঅ' এই কণমানি ছোৱালীজনী কোনো ক্ষেত্ৰতে তাৰ জড়িতই নহয়। এই ভিডিঅ'টো আপোনালোকে দেখিলেও গম পাব যে এই ছোৱালীজনী আৰু ভিডিঅ'টোত থকা ছোৱালীজনী আকাশ পাতাল ডিফাৰেঞ্চ আছে। তো তাত কি ভিত্তিত যে এইজনী ছোৱালী টঙৰা কোঁৱৰ বুলি এছাম আমগুৰিকে ধৰি সমগ্ৰ অসমৰ কিছুমান ধুৰন্ধৰ 420 দগবাজ বদমাছ কাম বন নাইকিয়া মানুহ, সেই কাম বন নাইকিয়া মানুহবিলাকে কি কৰিছে ভিডিঅ'টো য'তে ত'তে ভাইৰেল কৰি আছে আৰু কৰি পেলাই কৈ আছে যে এইটো টঙৰা কোঁৱৰ ভিডিঅ'। গতিকে আমি যোৱাকালি গম পাই আমি খুব আচৰিত হৈছোঁ, খুব দুখ পাইছোঁ যে এনেকুৱা এটা ভিডিঅ' মানে প্ৰচাৰ কৰাৰ বাবে, যিহেতু তাই খুব এতিয়া আপোনালোকে জানে, আপোনালোকে নিউজ কৰিছে যে ইণ্টাৰনেশ্যনেল ৰেফাৰী, গোটেই বিশ্বৰ ভিতৰত কনিষ্ঠতম ইণ্টাৰনেশ্যনেল ৰেফাৰী তাই চিলেক্ট হৈছে। আৰু যিহেতু জানে আপোনালোকে স্পৰ্টছত মেডেলে গোটেই ভৰ্তি হৈ আছে, গোটেই ঘৰত দেখিছে। গোটেই স্পৰ্টছত আগবাঢ়ি যোৱা এজনী ছোৱালী, নেশ্যনেল এজনী ৰেফাৰী এজনী ছোৱালী। গতিকে সেই ছোৱালীজনী মানসিকভাৱে মানে দুৰ্বল কৰিবৰ বাবে এটা চক্ৰান্ত চলাই পেলাই কেনেকৈ মানে বিশেষ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ এটা আহি গৈছে। যিহেতু আপোনালোকে জানে যে এতিয়া আমাৰ বৰ্তমান ইণ্ডিয়া টাইকোৱাণ্ডো, যিটো ইণ্ডিয়া টাইকোৱাণ্ডো মানে অলিম্পিকৰ আণ্ডাৰ আছে। গতিকে বৰ্তমান তেখেতৰ পিতৃ তাৰ ছেক্ৰেটাৰী, আৰু সেইখিনিও মানে কিছুমান মানে এছামে থাকে মানে হজম কৰিব পৰা নাই। আৰু 2 নম্বৰতে আমি দুখ পাইছোঁ বা মানে আমি লজ্জিত হৈছোঁ যে আমগুৰিবাসী হিচাপে, আমগুৰিবাসী মানে সকলোকে আমি ক'বলৈ যোৱা নাই, যিসকল ধুৰন্ধৰ ৰাতি হওক দিনতে হওক বহি খোৱা এছাম 420 দালাল, এই কোনো কাম বন নাইকিয়া এছামে কি কৰিছে এই ভিডিঅ'টো হোৱাটছআপ প্ৰচাৰ কৰি পেলাই যে এই আমুকৰে ভিডিঅ' বুলি তেওঁলোকে মানে তেখেতক ভিডিঅ' প্ৰেৰণ কৰিছে। কিন্তু আমি এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ, কি যুক্তিত সেইজনীয়ে যে এজনী ছোৱালী বুলি তেখেতলোকে সেই দালালবিলাকে গম পালে? গতিকে নাপায়, তেনেকুৱা ধৰণৰ কাম নকৰিব। কাৰণ কেলে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ ঘৰত মা ভনী বোলা বস্তুটো আপোনালোকৰ ঘৰতো আছে, ঘৰে ঘৰে মা আছে, ঘৰে ঘৰে ভনী আছে, ঘৰে ঘৰে বাইদেউ আছে। নিজৰ ঘৰত যেতিয়া এনেকুৱা এটা পৰিস্থিতি হয় তেতিয়া অনুভৱ হয় যে কেনেকুৱা লাগে, বা আজি এইখন ঘৰত কি পৰিস্থিতি হৈছে আপোনালোকে আহি পেলাই দেখিছে, বা আমি আজি আহি পেলাই দেখিছোঁ যে কোনো খোৱা বোৱা নাই, দিনে ৰাতি মানে এটা কান্দোনত ভাগি পৰিছে, যে মিছা অভিযোগ দি যি নিক্ষেপ কৰা এটা চক্ৰান্ত কৰিছে, তাতে আমি দুখ পাইছোঁ। গতিকে আমি এটাই প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, যিহেতু আজি আমি SP ছাৰক লগ কৰি আজি আমি দাখিল কৰিছোঁ, আমাৰ আমগুৰি প্ৰশাসনক আমি যোৱাকালি দাখিল কৰিছোঁ। গতিকে আমাৰ প্ৰশাসনৰ ওপৰত আস্থা ভৰসা আছে। গতিকে অতি শীঘ্ৰেই ধুৰন্ধৰসকলক ওপৰত এটা উচ্চ পৰ্যায়ৰ এটা তদন্ত কৰিব লাগে, আৰু যিসকলে এইখিনি প্ৰচাৰ কৰিছিলে সেইসকলক কয়েককৈ জেলত প্ৰেৰণ কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আপোনালোকে যদি কিবা সুধিবলগীয়া আছে বা মোৰ ভণ্টি আছে, এইটো ভণ্টিৰ পৰা অকণমান আপোনালোকে জানি ল'লে বেছি ভাল হ'ব। গতিকে মই মাইক্ৰফোনটো মই ভণ্টিক আগবঢ়াই দিছোঁ। মই তদন্ত ইতিমধ্যে আকাশদাই কৰিছে বিষয়টোৰ ওপৰত। গতিকে মই ক'ব বিচাৰিম যে যিসকলে এনেধৰণৰ প্ৰচাৰ চলাই আছে, কাৰণ এজনী ছোৱালী মানে ধৰি লওক চৰিত্ৰটোতকৈ ডাঙৰ বস্তু আৰু একো নাই বুলি মই ভাবোঁ। আৰু মোৰ কাৰণে মোৰ পৰিয়াল আৰু মোৰ চৰিত্ৰ আৰু মোৰ স্বাভিমানটো আটাইতকৈ ডাঙৰ বস্তু। পৰহি দিনা ৰাতি মোক হঠাৎ এটা ফোন আহিলে। আচলতে ফোন অহাৰ পাছত লগৰজনে কৈছে কি এনেকে ভিডিঅ' এটা তোৰ ভাইৰেল হৈছে, তোৰ ভিডিঅ' পাইছোঁ। মই ভাবাই নাই যে এনেকুৱা কিবা বেয়া ধৰণৰ ভিডিঅ' হ'ব। মই ধুনীয়াকৈ হাঁহি ধেমালি কৰি সুধিছোঁ কি ভিডিঅ', তাৰপিছত সি ক'লে যে অলপ বেয়া ভিডিঅ', অশ্লীল ভিডিঅ'। তাৰপিছত ধৰি লওক মই যিহেতু সেনেকুৱা একোৰ লগত মই ইনভলভ নাই, সেইটো মোৰ কাৰণে আচলতে একো মানে কথাই নহয়, আচলতে মই ভাবিব লগা কথাও নহয়। গতিকে তাক মই ক'লো ভিডিঅ'টো দিবৰ কাৰণে, কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰিলে। ভিডিঅ'টো চোৱাৰ লগে লগে মানে মই মাক গৈ যে কথাটো কওঁ সেইটো মোৰ মনত অহা নাই, কাৰণ ইমান লেতেৰা এটা ভিডিঅ', অশ্লীল ভিডিঅ' এটাৰ লগত মোক জড়িত কৰিছে। সেইটো আপোনালোকক মই বুজাব নোৱাৰো। পিছদিনাখনি মানে কালি ক্ৰমান্বয়ে মোক 4-5টা কল মানে একেৰাহে আহিবলৈ ধৰিছে যে তোৰ এনেকে ভিডিঅ' পাইছোঁ, বেয়া ভিডিঅ' পাইছোঁ,
সবে মানে আমগুৰি টাউনত তৰ্জনীয় মানুহে কৈছে গোটেই মানে আমগুৰি টাউনৰ গোটেই মানুহে গম পাই বুলি কৈছে তেওঁলোকে তাৰপিছত মই নিজকে প্ৰস্তুত কৰি কেনে মই মাক কথাখিনি কলো কাৰণ যিহেতু মই এগৰাকী ছোৱালী মই মাক নোপোৱাৰ আগতে মই বেলেগ একো কৰিব নোৱাৰো দেউতাক ক'বলৈ হ'লেও মই মাৰ থ্ৰু দিয়ে যাব লাগিব আৰু যিহেতু ভিডিঅ'টো অত্যন্ত লেতেৰা ভিডিঅ' মই মাক জনালো মায়ে তাৰপিছত দেউতাৰ সৈতে কথা পাতি আকাশদাও আহিলে আকাশদা বড়ো আহিলে আমি কথাটো আলোচনা কৰি আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰিলো তাৰ পাছত আমগুৰি থানাৰ বিষয়াসকলে আমাৰ এটাই অনুৰোধ যি বিষয়টো ইয়াতে চলি আছে কাৰণ এজনী ছোৱালী ইমান এটা অপপ্ৰচাৰ তেওঁলোকে চলাবলৈ বিচাৰিছে তেওঁলোকে যাতে সেই মানুহবোৰক সোনকালে বিচাৰি উচিত শাস্তি প্ৰদান কৰে কাৰণ মোৰ কাৰণে আটাইতকৈ মূল্যৱান বস্তুটোৱে হৈছে মোৰ পৰিয়াল মোৰ চৰিত্ৰ আৰু মোৰ স্বাভিমান এই তিনিটা বস্তু যেতিয়া কোনোবাই মোক আঘাত কৰিব বিচাৰে মই মনে মনে কেতিয়াও নাথাকো আৰু যিহেতু মই একো ভুল কৰা নাই কাৰণ আজি যদি ভিডিঅ'টোত থকা ছোৱালীজনী মই হলো হয় তাৰ লগত মোৰ কিবা লিংক থাকিলে হয় মই ভয় কৰিলোহেঁতেন মই 10 বাৰ ভাবিলোহেঁতেন মই কিবা এটা ষ্টেপ লোৱাৰ আগত কিন্তু যিহেতু মোৰ গাত একো ভুলেই নাই আজি মই যদি ক'ৰবাত যাবলগীয়াও হয় মই 10 বাৰ ভাবো মই কোনোবা এটা কাম কৰাৰ ভিতৰত কাৰণ মোৰ দেউতা এজন শিক্ষক হয় মোক আজিলৈকে সেনেকুৱা কোনো মানে শিক্ষাই দিয়া নাই যে মই এনেকুৱা ধৰণৰ কিবা অশ্লীল কাম কৰিম মই 10 বাৰ কাপোৰ এটা পিন্ধাৰ আগতো মই 10 বাৰ ভাবো কাৰণ সমাজত এটা মোৰ বৰ্তমানলৈকে সন্মান আছে মানুহে মোক চিনি পায় এনেকুৱা কাম মই জীৱনতো নকৰো কাৰণ তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰচাৰ চলাই আছে মানুহ এনেকুৱা কিছুমান আছে মোক সদায় দেখি থকা ছোৱালী এজনী আৰু সেই ছোৱালীজনী হয় নে নহয় তেওঁলোকে জানে যে তাত ভিডিঅ'টোত থকা ছোৱালীজনী মই নহয় কিন্তু তেওঁলোকে মানে যোনে বিশ্বাস নকৰে তেওঁলোকক বিশ্বাস কৰাব যায় কনভিন্স কৰাব যায় যে নহয় এজনী তায়ে হয় ভিডিঅ'টো আপোনালোকে ভালকে চাওক তায়ে হয় ব্লাৰ হৈ আছে কাৰণে ধৰিব পৰা নাই কিন্তু যোনে মোক ওচৰৰ পৰা পাইছে বা মোৰ আত্মীয়সকলে যেতিয়া দেখিছে তেওঁলোকে মানে বিশ্বাসে কৰিব পৰা নাই যে এনেকুৱা এজনী ছোৱালীৰ লগত মোক মিলাই দিছে ছোৱালীজনীৰ শৰীৰৰ আকাৰ ৱেট হাইট একো লগতে মোৰ মিলে নাই সেনেকুৱা এটা ভিডিঅ'ৰ লগত মোক মানুহ মানে সাঙুৰি লৈছে মোৰ ডেজিগনেশ্যন মানে মোৰ নামটো ধৰি লওক আমাৰ আমগুৰি জেগাটো তিনে সৰু জেগা ইয়াত তনয়া কোঁৱৰ বুলি ক'বলৈ 10 জনী ছোৱালী নাই যদি মই ক'বলৈ যাওঁ তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি কৈ যে এজনী তনয়া এইটো তনয়াৰ ভিডিঅ' সেনেকে কৈ দিলে অলৰেডি আৰু মোক যিহেতু মানুহে সকলোৱে চিনি পায় মই জানো যে আমগুৰি টাউনৰ 90% মানুহে মোক চিনি পায় মোৰ দেউতাক চিনি পায় যদি কয় যে এইটো তনয়াৰ ভিডিঅ' 10টাই চাবলৈ আহিব বা জানিবলৈ বিচাৰিব যদি মোকো চিনি নাপায় মোৰ দেউতাক চিনি পায় তনয়াৰ ভিডিঅ'বোৰ যিসকলে প্ৰচাৰ কৰি আছে তেওঁলোকক জানা নেকি সেইটো মই নাজানো কোনে শ্বেয়াৰ কৰিছে কাৰণ বস্তুটো অলৰেডি বহুত স্প্ৰেড হৈ গৈছে সমগ্ৰ আমগুৰি টাউনত বা যিহেতু মই যোৰহাট জেডি কলেজৰ ছাত্ৰী মই জনামতে যোৰহাটতো দুই এটা খবৰ গৈছে এনেকুৱা মইতো এতিয়া গম নাপাওঁ কোনে একচুৱেলি বস্তু শ্বেয়াৰ কৰিছে সেইকাৰণে আমি আৰক্ষীয়ে কাষ চাপিছো তেওঁলোকে যাতে কোনে শ্বেয়াৰ কৰিছে আজিকালি টেকনলজিৰ যুগ বিজ্ঞানৰ প্ৰযুক্তিৰ দ্বাৰা তেওঁলোকে ট্ৰেক কৰি বা কিবা কৰি কেনে উলিয়াই দিব পাৰিব বা ট্ৰেক নকৰিলেও যোনে কথাটো স্প্ৰেড কৰি আছে ধৰি লওক মোক 4জনে কৈছে সেই 4জনক মাতি আনিলেতো তেওঁলোকে গম পাব তেওঁলোকে ক'ৰ পৰা কথাটো গম পাইছে তো আমি আশাবাদী আজি মই শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত কাষ চাপিলো যাতে তেওঁ মোক সঠিক ন্যায় প্ৰদান কৰে আৰু দোষীক যাতে উচিত শাস্তি প্ৰদান কৰে